এইটো এটা বৰ্বৰ ঘটনা আৰু এইটো একেবাৰে দিনৰ পৰাই স্পষ্ট হৈ গ'ল যে উত্তৰ পূৰ্বাঞ্চলত নিৰাপত্তা বাহিনীয়ে কেনেধৰণৰ ব্যৱহাৰ কৰে এখন ভয়ংকৰ আইনৰ অধীনত। গতিকে এতিয়া যেতিয়া ধৰা পৰি গ'ল গোটেই কথাটো, তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে এটা দায়সৰা মন্তব্য দিছে আৰু তেওঁলোকে যেতিয়া একোটা ঘটনা ঘটে, ইণ্টেলিজেন্সৰ প্ৰশ্ন আমাৰ ৰাইজে যেতিয়া সচেতন মানুহে উত্থাপন কৰে, তেতিয়া তেওঁলোকৰ কথা বতৰাবোৰ বেলেগ হয়। আৰু এতিয়া তেওঁলোকৰ সুবিধা বুজি যিটো কথা কৈছে, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। নিৰাপত্তা যিখন আইন, বিশেষ ক্ষমতা আইন, এইখনৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত আগতে আন্দোলন হৈছে, প্ৰতিবাদ হৈছে। মই নিজেও ব্যক্তিগতভাৱে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই আইনখনৰ বিৰোধিতা বা জনমত গঠনৰ চেষ্টা কৰিছিলোঁ এটা সময়ত। আৰু আমি এই কথাবোৰ কোৱাৰ কাৰণে যে এই আইনখনৰ অধীনত নিৰাপত্তা বাহিনীয়ে তেওঁলোকে যি মানুহৰ মানৱ অধিকাৰ যিটো উলংঘন কৰিছে, হৰণ কৰিছে, তাৰ বিৰুদ্ধে মাত মতাৰ কাৰণেই আমাক গ্ৰেপ্তাৰ কৰা হৈছিল। সেইটো বাৰু যি প্ৰসংগ নহওক, এতিয়া কথা হ'ল যে এই ঘটনা হ'ব নালাগিছিল, কিন্তু হৈছে। এইটোৱে বুজি ল'ব লাগে যে এই আইনখনৰ অধীনত নিৰাপত্তা বাহিনীয়ে অন মিয়াৰ ছাছপিচন, কেৱল সন্দেহৰ ভিত্তিত এজন মানুহক গুলীয়াই হত্যা কৰিব পাৰে। ইয়াতকৈ ভয়ংকৰ আইন আৰু কি হ'ব পাৰে? গতিকে এই আইনখনৰ বিৰুদ্ধে সমগ্ৰ দেশত যেতিয়া এটা প্ৰতিবাদ হৈছিল, তেতিয়া প্ৰায় 2004-05 চনৰ কথা, তেতিয়া জীৱন ৰেড্ডী কমিশ্যন, ন্যায়াধীশ জীৱন ৰেড্ডী কমিশ্যন বহিছিলে আৰু আইনখনৰ সকলো দিশ পৰীক্ষা কৰিবৰ কাৰণে সেই কমিশ্যনে বহুত চেষ্টা কৰিছিলে। অৱশেষত 2005 চনত তেওঁলোকে এক প্ৰতিবেদন দিছিলে, এটা অনুমোদন জনাইছিলে যে এই আইনখন মানে বাতিল কৰিব লাগে, কাৰণ এখন বৰ্বৰ আইন বুলি তেওঁলোকে অভিহিত কৰিছিলে। আৰু হাই হেণ্ডেডনেছ, নিৰাপত্তা বাহিনীক ইমান প্ৰচুৰ ক্ষমতা প্ৰদান কৰিছে মানুহৰ বিৰুদ্ধে, যিখন কেতিয়াও এখন গণতান্ত্ৰিক দেশত গ্ৰহণযোগ্য নহয়। উত্তৰ পূৰ্বাঞ্চলৰ ঘটনা যিহেতু ইয়াত এনেকুৱা ঘটনা হৈ থাকে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিধৰণে প্ৰতিক্ৰিয়া হ'ব লাগিছিল সেইধৰণে নহয়। কিন্তু এতিয়া এই বিষয়টো, নাগালেণ্ডৰ বিষয়টো, এই সময়ত যিহেতু সংসদৰ অধিৱেশন বহি আছিল, আৰু মই এইখিনিতে কৈ থওঁ যে মই ৰাজ্যসভাৰ এগৰাকী সদস্য হিচাপে বিষয়টো উত্থাপন কৰাৰ কোনো সুযোগ পোৱা নাই। এইকেইদিন একেৰাহে আপোনালোকে জানে যে ধাৰাবাহিকভাৱে 12গৰাকী সাংসদক বহিষ্কাৰ কৰাৰ প্ৰশ্নত এখন মানে এডজৰ্ণ হৈ আছে, সদন স্থগিত হৈ আছে। গতিকে আজিও মই চেষ্টা কৰিছিলোঁ, কিন্তু এইটো কোনো সুযোগ নহ'লে। কিন্তু লোকসভাত যি প্ৰয়োজনীয় যিটো বিৰোধ হৈছে, আৰু তাৰ ভিত্তিত লোকসভা যিহেতু চলি আছে, তাৰ ভিত্তিত গৃহমন্ত্ৰীগৰাকীয়ে এটা ষ্টেটমেণ্ট দিবলৈ বাধ্য হৈছে। গতিকে আমি বিচাৰোঁ যে এইটো দৃষ্টিভংগী সলনি হ'ব লাগে। ভাৰত চৰকাৰৰ যিসকল মুৰব্বী, নিৰাপত্তাৰক্ষী বাহিনীৰ যিসকল মুৰব্বী, তেওঁলোকে নিবিচাৰে নেকি যে নাগালেণ্ড, অসম এই ঠাইবিলাকত শান্তি বিৰাজ কৰক? এতিয়া নৈৰাজ্য হৈছে, শান্তি বিঘ্নিত হৈছে। গতিকে এইটো এটা ডাঙৰ সুযোগ যাতে এই আইনখন বাতিল কৰা হয়।